হাতীগড় চাহ বাগিচাত NDRSৰ উদ্যোগত কৰ্মজীৱনৰ নিৰ্দেশনা অনুষ্ঠান কাৰ্যবাহী সদস্য সঞ্জিত তান্ত্ৰীৰ প্ৰথম পদক্ষেপত অভূতপূৰ্ব সঁহাৰি জনাইছে যুৱক যুৱতীসকলে হাতীগড়ত কেৰিয়াৰ গাইডেন্স সম্পৰ্কীয় অনুষ্ঠানত উপস্থিত দিগন্ত বিশ্ব শৰ্মা কৰ্মই ধৰ্ম এই মূল মন্ত্ৰকে সাৰোগত কৰি NDRS ইনষ্টিটিউটে চলিত মাহৰ যোৱা ৰবিবাৰে 33 নং ননৈ চেৰফাং সমষ্টিৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাত এখন কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰাম অনুষ্ঠিত কৰিছিল কেৰিয়াৰ সম্পৰ্কীয় অনুষ্ঠানত প্ৰায় 3000তকৈ অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত উপস্থিত থাকে ৰাজদীপ ৰেখাৰু আকাশ আলী দিগন্ত বিশ্ব শৰ্মা নয়নমণি শইকীয়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও সমল ব্যক্তিয়ে অংশ লৈ অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে NDRS গ্ৰুপৰ সঞ্চালক সুবীৰ সৰকাৰ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত BTCৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীৰ একক উদ্যোগত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাত পুৰস্কাৰ ফলাফল ঘোষণা কৰা হয় লগতে প্ৰথম স্থান প্ৰাপক দীপজ্যোতি কলিতা দ্বিতীয় স্থানত ৰশ্মি চেত্ৰী আৰু তৃতীয় স্থানত তুলাৰাম আচাৰ্যক এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে দিগন্ত বিশ্ব শৰ্মা হাতেৰে পুৰস্কাৰসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰি পুৰস্কৃত কৰে আনহাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ উদ্দেশ্যে জনপ্ৰতিনিধি সঞ্জিত তাঁতী আৰু NDRS গ্ৰুপে গ্ৰহণ কৰা এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সচেতন ৰাইজে আমি প্ৰায় যোৱা অক্টোবৰ 5ৰ পৰা এটো আমি পৰিকল্পনা কৰিছিলো এটা আৰু কেৰিয়াৰ কাউন্সেলিং বা কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰাম ৰাখিম বুলি কিন্তু আৰ্থিক সমস্যা কিছুমানৰ কাৰণে বা কিছুমান আৰু বেলেগো সমস্যা থাকে আমাৰ হিচাপে বিভাগীয় কাম কাজ থাকে তেনেকৈ মিলাই আমি ভাবিলো জানুৱাৰী ফেব্ৰুৱাৰী তাৰ পিছত তেনেকৈ কৰোঁতে এতিয়া এই ইলেকশ্যনৰ সময়তে আমি এইটো কৰিবৰ কাৰণে সক্ষম হ'লো আৰু আজি যি উদ্দেশ্যত আমি কৰিছিলো যে ল'ৰা ছোৱালীয়ে নিজকে সংস্থাপন কৰিব পৰা নাই তেখেতসকলে নিজৰ এইমটো বাছনি কৰিব পৰা নাই গতিকে এনেকৈ এটা প্ৰগ্ৰাম পাতিলো য'ত নেকি মানে তেখেতসকলে নিজকে নিজৰ প্ৰতিভাখিনি নিজৰ পটেনচিয়েলখিনি গম পায় যে মই কোনটো লাইনত গ'লে মই ছাকচেছ হ'ব পাৰিম নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম সেই হেতুকে আজি এই প্ৰগ্ৰাম আয়োজন কৰিছিলোঁ আমি আৰু খুব সুন্দৰভাৱে সম্পন্ন হ'ল সকলোৰে সহযোগিতা ইয়াতে মই বহুত ভাল পালোঁ ইভেন ষ্টুডেণ্ট যিখিনি আশা কৰিছিলোঁ তাতকৈ বেছি আহিলে সকলোৱে বহুত ধুনীয়াকৈ যোগদান কৰিলে আৰু মই আশা কৰিছোঁ যে অহাবাৰ যেতিয়া আমি অহা বছৰ কেৰিয়াৰ কাউন্সেলিং বা কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰাম পাতিম যিসকল আজি এই মানে অনুষ্ঠানত উপস্থিত আছে ইয়াৰ মাজতো বহুত ল'ৰা ছোৱালী নিজকে সংস্থাপন কৰি পেলাই ইয়াতে নিজৰ ছাকচেছ ষ্টৰী ক'ব কাৰণে যাতে আহে অবভিয়াছলি আমি প্ৰগ্ৰামৰ আগত ফৰ্মবিলাক বিলাইছিলোঁ আৰু ফৰ্মৰ জৰিয়তে আমি তেখেতসকলৰ বায়'ডাটা লাইফ কি প্ৰফেশ্যনত তেখেতসকলে ইণ্টাৰেষ্টেড সেইবিলাক আমি ডেটা এটা কালেক্ট কৰি লৈছিলোঁ এতিয়া তেখেতসকলক আমি কেটেগৰাইজ কৰি পেলাই কোনে কি লাইনত যাব বিচাৰিছে মেডিকেল লাইনত কোনে যাব বিচাৰিছে ডিফেন্সৰ লাইনত কোনে যাব বিচাৰিছে এনেকৈ কেটেগৰাইজ কৰি পেলাই সেই মৰ্মে তেখেতসকলক কোচিং বা ট্ৰেইনিং যিখিনি তেখেতসকলে বিচাৰে আমি প্ৰদান কৰিম NRDS গ্ৰুপ অফ ইনষ্টিটিউশ্যন ইয়াতে মোৰ লগত ইন কলাবৰেশ্যন আছিলে তেখেতসকলৰ পূৰ্ণ সহযোগিতা থাকিলে আৰু লগতে চিভিল ছাৰ্ভিচ এচিভাৰ পইণ্ট তেখেতসকলৰ যি টীম তেখেতসকলেও গোটেইখিনি প্ৰগ্ৰামটো সুচাৰুৰূপে চলাই লোৱাত আমাক খুব সহায় কৰিছে মোৰ দেন 3000 গোটেইখিনি আমি যদি হিচাপ কৰোঁ আগলৈ এতিয়াতো কোচিংবিলাক পাতিব লাগিব ট্ৰেইনিংবিলাক পাতিব লাগিব আৰু আমি এনেকৈ এটা এৰিয়াৰ পৰা আছোঁ আমি ডাঙৰ সপোন দেখাই নাই এতিয়ালৈকে চ' এই সপোন চাবৰ কাৰণে শিকাবলগীয়া হৈ আছে আমি কেৰিয়াৰ গাইডেন্স বা কেৰিয়াৰ কাউন্সেলিং কেনেকৈ দিম কেৰিয়াৰ কনচিয়াছে হোৱা নাই তেখেতসকলে সেইকাৰণে কাম বেছি তলৰ পৰা কৰিবলগীয়া হৈ আছে সময় লাগিব ঠিক হৈ যাব নিশ্চয় আমাৰ উদ্দেশ্যই সেইটো আৰু আমি মানে ফেইলিয়াৰটোক আমি কেলকুলেট নকৰোঁ আমি কিমান ছাকচেছ হৈছোঁ আজি যিমান পপুলেশ্যন আছে তাৰ পৰা আজি যিমান ভিৰ ভাৰ আছিলে তাৰ পৰা যদি মানে 50%ও 10%ও যদি নিজকে সংস্থাপন কৰিব পাৰে যে বিভিন্ন খেলপথাৰবিলাকত আগতে যেনেকৈ মোবাইল অহাৰ আগতে যেনেকৈ ভিৰ লাগি আছিলে খেলা ধূলাৰ ইত্যাদি এতিয়া চব মোবাইলত সীমিত হৈ গৈছে কিন্তু তাৰ তুলনাত ছোৱালীবিলাকক দেখা পাব আজিৰ দিনত ছোৱালীয়ে চাকৰি পাবৰ কাৰণে ৰাতিপুৱা উঠি দৌৰি আছে ল'ৰাবিলাকে শুই থাকে মই সৰুকৈ ষ্টাৰ্ট কৰিছোঁ ডাঙৰকৈ আমাৰ কৰ্মযোগী আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ তেখেতে ষ্টাৰ্ট কৰিছে আমাৰ BTR প্ৰধান শ্ৰী প্ৰমোদ বড়োৱে ষ্টাৰ্ট কৰিছে এই মানৱ সম্পদে বা এই যুৱ শক্তিক কেনেকৈ শক্তিশালী কৰিব পাৰি লগতে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উঠি পৰি লাগিছে
আমি বিশ্বগুৰুক ভাৰতক কেনেকৈ বনাওঁ আৰু তাতে চবতকৈ বেছি এই যুৱ প্ৰজন্মৰহে অৱদান থাকিব। চাওক আজি যিখিনি ইনস্পিৰেশ্যনেল বা মটিভেশ্যনেল স্পীচ পালোঁ, আমি যি দায়িত্বত থাকোঁ, মই বিচাৰোঁ যে মই যেনিবা ঝাৰুৱালা হ'লোঁ, চ' মই ক'ৰবাত ঝাৰু মাৰি আছোঁ, তো মানুহে ভাবিব লাগিব আৰু ক'ব লাগিব যে এখেতৰ দৰে আজিলৈকে কোনো ঝাৰু মাৰি ইয়াতে পোৱা নাই। চ' আমি সেই থিমতে কাম কৰোঁ যে যদি মই আজি EM হৈ আছোঁ, মোৰ এই পাৱাৰটোক যি পাৱাৰ হয় মই পাৰফেক্টলি কেনেকৈ ইউজ কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি মানে মনোযোগ দিওঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, NJ মিডিয়া।